বঙাইগাঁৱৰ নগৰঝাৰত আনন্দৰ বন্যা উৎফুল্লিত পৰিয়াল তথা গঞা ৰাইজ এই ধনাত্মক খবৰে প্ৰভাৱিত কৰিব আপোনাক। সদ্যঘোষিত CBSE পাঠ্যক্ৰমৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলে গৌৰৱ কঢ়িয়াই আনিছে এখন গাঁৱলৈ। বঙাইগাঁও জিলাৰ নগৰঝাৰৰ বাসিন্দা বিশিষ্ট সমাজসেৱক খুৱাজুদ্দিন মণ্ডলৰ সুযোগ্য সন্তান মাছুম ইকবাল মণ্ডলে এইবেলি মেট্ৰিক পৰীক্ষাত বৰপেটাস্থিত পিনাক্কেল একাডেমীৰ পৰা 90.5% নম্বৰ লাভ কৰি বিদ্যালয়খনৰ ভিতৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। তদুপলক্ষে মঙলবাৰে বিয়লি বিজনী জিলা সমিতি আমচুৰ সাধাৰণ সম্পাদক আলাল উদ্দিন আৰু সহকাৰী সম্পাদক আজিজুদ্দিনে ছাত্ৰগৰাকীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ উপৰিও মানিকপুৰ প্ৰেছ ক্লাব, স্থানীয় ৰাইজ আৰু গোসাইগাঁও গল্ডেন ইষ্ট ক্লাবৰ ফালৰ পৰাও ছাত্ৰগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। মই বহুত প্ৰাউড ফিল কৰি আছো আৰু মোৰ পিছত মোৰ মা দেউতা, শিক্ষক, বন্ধু বান্ধৱী সকলোৰে হাত আছে। মই পিনাক্কেল একাডেমী বৰপেটা ৰোড বিদ্যালয়ৰ পৰা পঢ়িছিলোঁ। টোটেল মাৰ্ক 90% আহিছে আৰু 90.5%। মই হোষ্টেলত পঢ়া নাই, ঘৰতে মানে পঢ়িছোঁ। ডেইলি 4-5 ঘণ্টাকে পঢ়িছোঁ। হয়, মোৰ ডক্তৰ হোৱা আশা আছে আৰু মই ভাবিছোঁ এইবাৰ চায়েন্স লৈ কিনে পঢ়িম। হয়, মই মেথামেটিক্সত হাইষ্ট নম্বৰ পাইছিলোঁ। মানে মোৰ মেথামেটিক্সটো বেয়া আছিল, তো মই মেথামেটিক্সত বেছিকৈ মানে গুৰুত্ব দিছিলোঁ। সেইকাৰণে মেথামেটিক্সত 96 পাইছিলোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে খুৱাজুদ্দিন মণ্ডল নগৰঝাৰৰ বাসিন্দা খুৱাজুদ্দিন মণ্ডলৰ সুযোগ্য সন্তান বুলি ক'ব লাগিব মাছুমে এইবেলি মেট্ৰিক পৰীক্ষা CBSEৰ আৰু সেই পৰীক্ষাত তেখেতে দেখিবলৈ পোৱা গৈছে যে খুব ভাল এটা ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু নগৰঝাৰ বাসীৰ বাবে এটা গৌৰৱময় ক্ষণ বুলি ক'ব লাগিব। পিতৃ মাতৃৰ কাৰণে এক আনন্দদায়ক খবৰ বুলি এই মুহূৰ্তত ক'ব লাগিব, কিয়নো এই ছাত্ৰগৰাকী আচলতে তেওঁ 90ৰ ঊৰ্ধত যি পাৰ্চেণ্ট সেয়া তেওঁ পাবলৈ সক্ষম হৈছে আৰু বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা তেওঁক আজি সম্বৰ্ধনা জনালো আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যে অনাগত দিনত এই ছাত্ৰগৰাকীয়ে যাতে এখন প্ৰতিষ্ঠিত ব্যক্তি হয়, সমাজত যাতে ভাল কাম কৰিব পাৰে, ভাল মানুহ হিচাপে যাতে নিজকে গঢ় দিব পাৰে, সেই আশা ৰাখিছোঁ। আৰু পিতৃ মাতৃৰ সমান্তৰালভাৱে তেওঁলোকৰ যি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক সকলোকে এই স্বাগতে ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ যে আচলতে তেওঁলোকৰ যি নৈতিক শিক্ষা, এই শিক্ষাৰ ফলশ্ৰুতিত আজি এই ছাত্ৰগৰাকী আচলতে ভাল এটা ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আচলতে বিজনী জিলা সমিতিৰ সহকাৰী সম্পাদক আজিজুদ্দিন ডাঙৰীয়াই এই কথা মোক ফোনযোগে অৱগত কৰিছিল যে আমাৰ স্থানীয় এজন যুৱক ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু তাৎক্ষণিকভাৱে মই সতীৰ্থ সম্পাদকগৰাকীক লগত লৈ এই ছাত্ৰগৰাকীৰ বাসগৃহত উপস্থিত হৈ বিজনী জিলা সমিতিৰ ফালৰ পৰা ফুলাম গামোচেৰে সম্বৰ্ধনা জনাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।